2014 চনৰ 5 জানুৱাৰী তাৰিখে পূৰ্বোত্তৰ বিকাশ পৰিষদৰ অধীনত তিনিচুকীয়া জিলাৰ বৰগুৰি অৱস্থিত নখৰাইত জ্ঞানাংকুশ নামেৰে এটি প্ৰকল্প আৰম্ভ কৰা হয়। উক্ত প্ৰকল্প আৰম্ভ কৰাৰ মূল উদ্দেশ্য আছিল আজিও আমাৰ দেশ স্বাধীনতা হোৱা ইমান দীঘলীয়া সময়ছোৱাতো বহুতো এনেকুৱা ল'ৰা ছোৱালী আছে যিসকলৰ মানৱীয় মূল্যবোধৰ শিক্ষা, বাসস্থান, খোৱা বোৱা, বস্ত্ৰ আদিৰ আজিও অভাৱ বা অনাটন দেখি পোৱা যায়। প্ৰত্যেকজন সমাজৰ সচেতন ব্যক্তিৰ এইটো দায়িত্ব যে আমাৰ দেশত জন্মগ্ৰহণ কৰা প্ৰতিজন শিশুৰ সুন্দৰভাৱে লালন পালন হৈ তেওঁলোককো অন্যান্য শিশুৰ সমানেই আগবাঢ়ি যাবৰ কাৰণে এটা সুযোগ প্ৰদান কৰিব লাগে। এই উদ্দেশ্যৰে এটা ক্ষুদ্ৰ মাত্ৰৰ প্ৰয়াস আমাৰ পূৰ্বোত্তৰ বিকাশ পৰিষদৰ তত্ত্বাৱধানত তিনিচুকীয়াত আমি 2014 চনৰ 5 জানুৱাৰীত আমি আৰম্ভ কৰিছোঁ। সদ্যহতে আৰম্ভণিত 16 জন শিশুক লৈ কিনে আমি আৰম্ভ কৰিছোঁ আৰু পৰৱৰ্তী সময়ছোৱাত এই প্ৰকল্পত আমি প্ৰায় 2-2.5 শিশুৰ কাৰণে এনেকুৱা ব্যৱস্থা কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু ইয়াৰ কাৰণে ৰাইজৰ সহায় সহযোগিতা আৰু ৰাইজৰ দান বৰঙণিৰে সম্পূৰ্ণৰূপে পৰিচালনা কৰা হয়। অকল শিশুসকলক থকা আৰু খোৱাৰ ব্যৱস্থাই নহয়, তাৰ উপৰি শিক্ষা দীক্ষা আধুনিক শিক্ষাৰ লগত সংগতি ৰাখি সকলো ধৰণৰ সৰ্বাংগী উন্নতিৰ কাৰণে তেওঁলোকৰ কাৰণে আমি ইয়াত ব্যৱস্থা কৰিছোঁ। যেনে আমি আজি কম্পিউটাৰ শিক্ষাৰ ব্যৱস্থা আছে, নিজৰ কম্পিউটাৰ লেব আছে, কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ আছে, তেওঁলোকৰ খেলা ধূলাৰ কাৰণে সকলো ধৰণৰ ব্যৱস্থা, ফুটবলৰ কোচিং, ক্ৰিকেট, বেডমিণ্টন, ভলীবল ইত্যাদি যিবিলাক খেলা ধূলাৰ দ্বাৰাও ল'ৰা ছোৱালী আগুৱাই যাব পাৰে। তাৰ লগতে তেওঁলোকক কৰ্মমুখী কৰিবৰ কাৰণে যেতিয়া তেওঁলোক 17-18 বছৰ বয়স হ'ব তেতিয়াৰ পৰাই আমি চেষ্টা কৰি আছোঁ যে তেওঁলোকে আগন্তুক দিনবিলাকত তেওঁলোকে কৰ্মস্থাপন পায়। ইতিমধ্যে আমি কেইবাজনো শিশুক 18 বছৰ কমপ্লিট কৰাৰ পাছত তেওঁলোকৰ বিভিন্ন ধৰণৰ ভাৰতীয় সেনাত কিছুমান শিশু বেংক সেক্টৰত, প্ৰাইভেট সেক্টৰত বিভিন্ন ধৰণত নিয়োজিত কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। এতিয়ালৈকে প্ৰায় 60 জন শিশুৱে আমাৰ এই অনুষ্ঠানৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈ বিভিন্ন কলেজ ইত্যাদি অধ্যয়নৰত আছে আৰু কিছুমান বিভিন্ন কামতো নিয়োজিত হৈ আছে। আৰু আমি আগলৈও এনেধৰণৰ শিশুক সংৰক্ষণ কৰি তেওঁলোকৰ জীৱন কেনেকৈ আগুৱাই লৈ যাব পাৰি এইটোৱে প্ৰয়ত্ন আমাৰ পূৰ্বোত্তৰ বিকাশ পৰিষদৰ সকলো সমিতিৰ উপাকাংক্ষী ৰাইজৰ আৰু সহযোগিতাত আমি পৰিচালনা কৰি আছোঁ। আজি 2 বছৰ আগত আমি কন্যা শিশু গৃহ আমি আৰম্ভ কৰিছিলোঁ, যিহেতু আমি প্ৰথমতে অকল ল'ৰাৰ কাৰণে ব্যৱস্থা কৰিছিলোঁ। আমি দেখিলোঁ যে ল'ৰাৰ লগতে কন্যাসকলকো এনেকৈ এটা ব্যৱস্থা কৰিব লাগে। তেওঁলোকৰ কাৰণে আছুতীয়াকৈ কন্যা গৃহ আমি আৰম্ভ কৰিছোঁ, যাৰ ৰাইজৰ সহায় সহযোগিতাত এইখিনি প্ৰকল্পৰ কাম আগবাঢ়ি আছে। তো মই সদয় সকলোকে এইখন প্ৰকল্পত আহি তেওঁলোকে যিকোনো প্ৰকাৰে, এইটো নহয় যে কোনো দান বৰঙণি দিলে আমাৰ সহায় সহযোগিতা হ'ব, কিন্তু এটা ধনাত্মক দৃষ্টিৰে আমাক দিয়া পৰামৰ্শ দিলেও বহুত ধৰণৰ উপকাৰ এইসকল শিশুৰ কাৰণে হ'ব বুলি মই আশা কৰি মই ইমানতে পূৰ্বকৈ সামৰিলোঁ।